মধ্য অসমত মিয়াৰ টপটপনি বলপূৰ্বকভাৱে দখল 252 বিঘা ভূমি চৰকাৰী ভূমি দখল কৰি মিয়াই সাজিছে মছজিদ পাতিছে গাঁও অস্তিত্বৰ সংকটত খিলঞ্জীয়া যিটো সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে চৰকাৰী ভূমি বেদখল মুক্ত কৰা পৰিলক্ষিত হৈছে মধ্য অসমৰ নগাঁও জিলাৰ সামগুৰিত মিয়াই দখল কৰিছে চৰকাৰী ভূমি 252 বিঘা ভূমি বেদখল কৰিছে মিয়াই বলপূৰ্বকভাৱে দখল কৰিছে 252 বিঘা ভূমি 252 বিঘা ভূমি দখল কৰি মিয়াই সাজিছে মছজিদ মিয়াই পাতিছে গাঁও মিয়াই গাঁও পতাৰ পিছতে এতিয়া সংকিত হৈ পৰিছে সামগুৰিৰ স্থানীয় ৰাইজ ঘটনা সামগুৰিৰ গড়েমাটি খোৱা গাঁও নগাঁও জিলাৰ সামগুৰিৰ গড়েমাটি খোৱা চৰকাৰী ভূমিত এতিয়া শ শ সন্দেহজনক লোকে দখল কৰা পৰিলক্ষিত হৈছে প্ৰথমে মন কৰক এই দৃশ্যাংশলৈ এয়া হৈছে সামগুৰি গড়েমাটি খোৱা গাঁৱৰ দৃশ্যাংশ চৰকাৰী ভূমি অধিগ্ৰহণ কৰি এনেদৰে এতিয়া এখন বিশাল গাঁৱলৈ পৰিণত হৈছে গড়েমাটি খোৱা প্ৰায় 252 বিঘা ভূমি এতিয়া মিয়া মানুহৰ দখলত মিয়া মানুহে তাতে সাজিছে মছজিদ তাতে পাতিছে ঘৰ ভূমি বেদখল কৰি গঢ়ি তুলিছে এখন গাঁও এই অভিযোগ তুলিছে গাঁওখনৰে একাংশ সচেতন লোকে গাঁৱৰ একাংশ লোকৰ মন্তব্য অনুসৰি বিগত সময়ছোৱাত আচলতে সেই স্থানত গাঁৱৰ লোকসকলে গৰু চৰাইছিল আৰু খেলা ধূলা কৰিছিল কিন্তু বৰ্তমান সময়ছোৱাত সেই গাঁওখন সেই ঠাইখিনি বৰ্তমান সময়ছোৱাত মিয়াৰ দখলত মিয়াই তাত মছজিদ সজাৰ উপৰিও বিদ্যালয়লৈকে গঢ়ি তুলিছে পাতিছে এখন ডাঙৰ গাঁও আৰু লাহে লাহে সম্প্ৰসাৰিত হ'বলৈ ধৰিছে সেই গাঁওখন যাৰ পৰিপ্ৰেক্ষিততেই এতিয়া সংকটত পৰিছে অসমীয়া অস্তিত্বৰ সংকটত পৰিছে অসমীয়াই উল্লেখ কৰিছে যে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো উচিত পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে হয়তো এই গাঁও সম্পূৰ্ণৰূপে মিয়াৰ অধিগ্ৰহণ হ'ব এতিয়া প্ৰশ্ন হয় এই বাতৰি দেখাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামগুৰিৰ এই ৰাইজসকলক সহায় কৰিবনে বেদখল মুক্ত কৰিবনে 252 বিঘা চৰকাৰী ভূমি সেয়া সময়ত হ'ব লক্ষণীয় খিনিও কৰিছে মছজিদ কৰিছে খেলপথাৰ লৈছে স্কুল বনাইছে বিভিন্ন ঘৰ দুৱাৰ বনাইছে আপোনালোকে প্ৰত্যক্ষ কৰিছে না নাই নাজানো আপোনালোকে নিজে চাওক তেওঁলোকৰ নিজৰ দখল কৰি পেলাই নিজৰ যিটো বাউণ্ডেৰী বনাইছে তাতে ফল মূল গছ গছনি হাবি জাবি গোটেইখিনি তেওঁলোকে মানে এনেকুৱাকে কৰি পেলালে যেন তেওঁলোকৰ এইটো ৰিজাৰ্ভ নহয় আমি যিহেতুকে ভুক্তভোগী এই ৰিজাৰ্ভটো যে আমি আজি কথাখিনি স্পষ্ট ভাষাৰে ক'ব পাৰিছোঁ যদি এজন দূৰৈৰ পৰা মানুহ আহে তেওঁলোকে ক'ব নোৱাৰিব যে এইটো এটা চৰকাৰী ৰিজাৰ্ভ আছিলে গম পাইছেনে কথাটো হৈছে ৰাজ্যত যি বিভিন্ন যেহেতু আমাৰ যিসমূহ চৰকাৰী মাটি আছিলে ভূমি আছিলে এইসমূহ এতিয়া চৰকাৰে যথেষ্ট উদ্যোগ কৰি আছে তাত বিভিন্ন এখন ফৰেষ্ট এৰিয়া কৰিব গতিকে মুখ্যমন্ত্ৰীগৰাকীলৈ কি আহ্বান জনাব আমি আজি তাৰিখত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আজি এই জেগাৰ পৰা আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমি এইটো বহুদিনৰ পৰা আমি আশাবাদী আছিলোঁ যে অসমৰ বিভিন্ন জেগাত বেদখলকাৰীয়ে যেনেকৈ আমাৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আমাৰ খিলঞ্জীয়া অসমৰ মানুহখিনি আজি ঠাই নোহোৱা হৈছে গতিকে এই ক্ষেত্ৰত যে মুখ্যমন্ত্ৰীয়ে আজি এটা গুৰুত্বপূৰ্ণ বলিষ্ঠ ভূমিকাৰে আজি যে এই কামটো কৰিছে গতিকে আমি সমূহ ৰাইজৰ হৈ তেখেতক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত অসমত যিমানবিলাক এনেকৈ ভূমিত বেদখল কৰি আছে এই বাকী থকা বেদখল যিবিলাক ভূমিত দখল কৰি আছে সেই সকলকো যাতে উচ্ছেদ কৰি আমাৰ অসমখন যাতে অসমৰ মাটিখিনি আমাৰ অসমৰ মাটিখিনি যাতে উদ্ধাৰ কৰিব পাৰে তাৰ কাৰণে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু তেখেতে কৰা কামখিনিক আমি শলাগ জনাইছোঁ ইয়াত দেখিবলৈ পোৱা গৈছে এখন চৰকাৰী ৰিজাৰ্ভ আৰু ৰিজাৰ্ভটো সম্পূৰ্ণভাৱে এতিয়া বেদখল হৈ গ'ল কিমান বছৰ ধৰি এখন বেদখল হৈছে এইখন বেদখল
83 চনৰ বিদখল হৈছে। ইয়াত আমি ইয়াতে গৰু গাই চৰাই গোটেই আমাৰ এই 4-5খন গাঁৱৰ গোটেই গৰু চৰাই হেৰি কৰে। আজিকালিতো আপোনালোকে দেখিছেই ইয়াত গৰু বান্ধিবলৈ জেগা নাই, ঘৰ হ'ল, পিউ চাইডে ঘৰ হ'ল। গতিকে এইবিলাক আমি আৰু ক'লেতো নহ'ব। চৰকাৰে যদি এইখিনি সহায় কৰে তেতিয়াহ'লে ৰাইজৰ কাৰণে ভাল হ'ব। কিমান মান বিঘা মাটি আছে? ইয়াততো এনেইতো 252 বিঘা মাটি ৰিজাৰ্ভটোত। তাৰে এতিয়া আৰু কিমান ওলাই এতিয়া মণ্ডলে আহি কৰি জুখি কৰি দিলে। গতিকে যদি দখলটো আমাৰ ৰাইজৰ হাতলৈ দি দিয়ে, চবেই গৰু গাড়ী বান্ধিব, কৰিব বা চৰকাৰে লৈ কিবা ইয়াত উন্নয়নৰ কিবা কাম কৰিব পাৰে। ইয়াতে চৰকাৰী মাটি বুলি কিবা আছেনে নাই এতিয়া বৰ্তমান? চৰকাৰী মাটি বুলিতো নাই বুলিয়ে ক'ব পাৰি। কাৰণ দেখাততো আৰু মানুহৰ ঘৰ আৰু কিবা কিবি ফাৰ্ম চাৰ্ম অলপ কৰি থৈছে। গতিকে এইখিনি যদি চৰকাৰে হাতত লয়। এতিয়া যিহেতু ৰাজ্যত বিভিন্ন প্ৰান্তৰ উচ্ছেদসমূহ চলি আছে, গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কি আহ্বান জনাব? মুখ্যমন্ত্ৰীয়ে বহুত ভাল কাম কৰি আছে। কাৰণ এইবিলাক যিবিলাক উচ্ছেদ চলাই আছে, যি কৰি আছে, ভালৰ কাৰণে কৰিছে। গতিকে এই আমাৰ যে ৰিজাৰ্ভটো যে তেনেকৈ মুকলি কৰি দিয়ে, সেইকাৰণে আমাৰ ৰিজাৰ্ভ বুলি কয় এইটো আমাৰ গৰমবিটিখোৱা ৰিজাৰ্ভ বুলি কয়। গতিকে এই ৰিজাৰ্ভটো যদি মুকলাই দিয়ে তেতিয়াহ'লে গোটেই ৰাইজ বা আমি হিন্দুৱেই নহয় মুছলিমো গোটেই আছে। গতিকে আমি ইয়াত ধুনীয়াকৈ গৰু গাই পালন কৰি হেৰি কৰিব পাৰিম। গতিকে এইটো চৰকাৰৰ অনুৰোধ। গতিকে এইটো অতি সোনকালে আমাক মুকলি কৰি দিয়ে। ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।